বন্ধুসকল কেতিয়াবা আপোনালোকে ভাবিছেনে বহুত কষ্ট কৰাৰ পিছতো আপোনালোকৰ ধনো হাতত আহে কিন্তু সেইবোৰ কিয় টিকি নাথাকে যেতিয়াই টকা আহে তেতিয়াই অজানতে কিবা না কিবা কাৰণত আপোনালোকৰ সেইবোৰ খৰচ হৈ যায় প্ৰকৃতপক্ষত আমাৰ কিছুমান ঘৰত সৰু বাস্তুশাস্ত্ৰীয় উপায় আছে যি সঠিক স্থানত যদি আৰু সঠিক সময়ত নকৰে তেনেহলে ধনৰ স্ৰোত আহিব কিন্তু সেইবোৰ স্থিৰ হৈ নাথাকে গতিকে আজিৰ ভিডিঅ'টোত আমি জানিম যে কেনেকৈ আমি ধন নষ্ট হোৱাৰ পৰা সুৰক্ষিতভাৱে ৰাখিব পাৰিম আৰু কি সেই বস্তু যেটো মানি প্লান্টত ৰাখিলে অজস্ৰ টকা আহে গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি এই সকলোবোৰ বস্তু জানিবলৈ সক্ষম হ'ম আৰু শেষৰ 2 মিনিটত আপোনালোকক গুপ্ত মন্ত্ৰ দিয়া হৈছে যেটো আপোনালোকে মানি প্লান্টত যদি পাঠ কৰে তেনেহলে লক্ষ্মী নিজে নিজে বাস কৰিব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ মানি প্লান্ট কেনেকৈ শক্তিশালী কৰিব যদি আপোনাৰ ঘৰত মানি প্লান্ট আছে তেনেহলে আপোনালোকৰ এটো ধন প্ৰবাহৰ আহিলা বুলিও ক'ব পাৰো প্ৰতি ঘৰতে ধনৰ স্থান যদি অশুদ্ধ হয় তেতিয়া হলে এইখিনি ঠাইত আপোনালোকৰ কোনো কাৰণতে ধন টিকি নাথাকে ঠিক তেনেদৰে শাস্ত্ৰত মতে কোৱা হৈছে যে ধনৰ স্থান মানে লক্ষ্মীৰ আসন যদি আপোনালোকৰ লক্ষ্মীৰ স্থান যদি পবিত্ৰ আৰু শুদ্ধ হৈ নাথাকে তেনেহলে কেতিয়াও আপোনালোকৰ ঘৰত ধন টিকি নাথাকে সেইবাবে সদায় আপোনালোকে মানি প্লান্টত কিছুমান কাম কৰিব লাগিব আৰু সকলো সময়তে আপোনালোকে চাব যে আপোনালোকে যি স্থানত মানি প্লান্ট ৰাখিছে সেই স্থানটো সাফা হৈ আছে নে নাই আৰু কি মুখী হৈ আছে সদায় দক্ষিণ মুৱাকে ৰাখিবলৈ চেষ্টা কৰিব কাৰণ মানি প্লান্টৰ সদায় দক্ষিণ মুৱা হৈ থাকিলে ভাল কাৰণ দক্ষিণ মানে হৈছে জমৰ দিশ তাত ধন স্থিৰ হৈ থাকে এতিয়া আপোনালোকৰ আহু মূল কথালে কোনটো বস্তু মানি প্লান্টত ৰাখিলে ধনৰ স্ৰোত অজস্ৰ আহে সেই বিষয়ে আলোচনা কৰোঁ সেই বস্তুটো হৈছে গোমতী চক্ৰ গোমতী চক্ৰ হৈছে এক পবিত্ৰ সমুদ্ৰ শংখৰ ৰূপ যাৰ ওপৰত চক্ৰ আকাৰ থাকে ই হৈছে লক্ষ্মীৰ প্ৰতীক বুলিও জনা যায় শাস্ত্ৰ অনুসৰি যদি মানি প্লান্টত 7টা গোমতী চক্ৰ ৰখা হয় তেতিয়া হলে ঘৰত ধনৰ সঞ্চালন একেবাৰে স্থিৰ হয় বাণিজ্য দোকানৰ কামকাজতো অচিন্তনীয় যিবোৰ বৃদ্ধি পোৱা দেখা যায় সেইবোৰো নাইকা হয় কেনেকৈ কি কৰিব সেই বিষয়ে জানি লওঁ সোমবাৰ বা শুক্ৰবাৰৰ দিনা স্নান কৰি শুভ মনেৰে 7টা গোমতী চক্ৰ ল'ব আৰু সেউজীয়া কাপোৰ ল'ব আৰু মানি প্লান্টৰ ওচৰত ওম মহালক্ষ্মী নম মন্ত্ৰটো পাঠ কৰি আপুনি মানি প্লান্টৰ লগতে এই বস্তুখিনি ৰাখি দিব ইয়াৰ পিছত আপোনালোকে মানি প্লান্টৰ চাৰিওফালে এখন নতুন কাপোৰ দিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ ধনৰ আৱৰণ হিচাপে এই কাম কৰে সপ্তাহত এবাৰ আপোনালোকে চাকি জ্বলাব মানি প্লান্টৰ আগত আৰু চাকিত সদায় তিলৰ তেল ব্যৱহাৰ কৰিব আৰু সদায় চাকি দিওঁতে ওং হ্ৰিং শ্ৰিং ক্লিং মহালক্ষ্মী নম মন্ত্ৰটো পাঠ কৰি পেলাই আপোনালোকে চাকি দিবলৈ যত্ন কৰিব যেতিয়া আপোনালোকৰ চাকিৰ পোহৰ গোমতী চক্ৰৰ ওপৰত পৰিব বা পোহৰ পৰিব তেতিয়া লক্ষ্মী দেৱী সেই স্থানত স্থায়ী হৈ থাকিব আৰু এই কামটো আপোনালোকে বিশেষকৈ অমাৱস্যাৰ দিনাখন বা সোমবাৰে বা শুক্ৰবাৰে কৰিবলৈ যত্ন কৰিব তেতিয়া হলে ধন বৃদ্ধি দ্বিগুণ বৃদ্ধি পাব মানি প্লান্টত কেতিয়াও খালী হোৱাকে ৰাখিব নালাগে অন্তত আপোনালোকে এটকা বা গোমতী চক্ৰ ৰাখিবলৈ চেষ্টা কৰিব যেতিয়া ধন সম্পূৰ্ণ খালী হয় তেতিয়া ধনৰ শক্তি সেই স্থানৰ পৰা আঁতৰি যায় সেইবাবে অসম্পূৰ্ণ হৈ বা কোনো ধৰণে খালী নাৰাখিবলৈ যত্ন কৰিব যদি আপুনি এই কামবোৰ বিশ্বাসৰ সৈতে কৰে তেনেহলে দেখিব যে আপোনাৰ জীৱনত ধন সুখ আৰু সফলতা নিজে নিজে আহিব আৰু আপোনালোকে টকা গণি গণিও তত নাপাব কাৰণ এইখিনিয়ে আপোনালোকৰ যিবোৰ বাধা আছিল সেইবোৰ সকলোবোৰ নাইকা কৰিব আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেন্টত জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব কাৰণ মা লক্ষ্মীৰ আশীৰ্বাদ অবিহনে আপোনালোকে আগুৱাব নোৱাৰে বা ধন আপোনালোকে স্থায়ী কৰিব নোৱাৰে ধন্যবাদ